মৃতকক শেষ বিদায় দিবলৈ সাজি-কাচি যায় তেওঁ। অন্তিম বিদায়ৰ ক্ষণত মানুহ নিথৰুৱা হ'ব নোৱাৰে। অন্তিম সৎকাৰৰ অন্তত পূজা অৰ্চনাৰ সকলো দায়িত্ব পূজাৰ। এয়া পূজা শৰ্মাৰ কাহিনী। পূজাৰ বয়স ২৬ বছৰ। হঠাৎ পূজাৰ জীৱনত ঘটিছিল এক অভাৱনীয় ঘটনা। এক সৰু কাজিয়াৰ পৰিপ্ৰেক্ষিততেই পূজাৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যু ঘটিছিল। আৰু সেই অকস্মাত ঘটনাত জ্যেষ্ঠ ভাতৃৰ প্ৰাণ হেৰুওৱা ঘটনাই জোকাৰি পেলাইছিল পূজাক। অসহায় হৈ পৰিছিল পূজা। সেই ঘটনাতেই গুলীবিদ্ধ হৈ পূজাৰ পিতৃ তেতিয়া কোমাত। মাতৃ অসুস্থ। জ্যেষ্ঠ ভাতৃৰ অন্তিম সৎকাৰৰ বাবে গৈ পূজাই বুজিছিল মানুহ কিমান অসহায়। আৰু সেই তেতিয়াই এক পণ লৈছিল দিল্লীৰ পূজা শৰ্মাই। অসহায় মানুহৰ কাষত থিয় হ'ব পূজা। বিশেষকৈ পৰিয়ালৰ লোক বিচাৰি নোপোৱা মৃতদেহৰ অন্তিম সৎকাৰ কৰিবলৈ ল'লে পূজাই। কিন্তু অচিনাক্ত লোকৰ সৎকাৰ কৰিবলৈ লৈ প্ৰথমে বিপাঙত পৰিছিল পূজা। কিয়নো সৎকাৰৰ বাবে প্ৰয়োজন হয় নিৰ্দিষ্ট পৰিমাণৰ ধন। সেই ধন পূজাৰ হাতত নাছিল। সেয়ে প্ৰথমে বিপাঙত পৰিছিল তেওঁ। অৱশ্যে লাহে লাহে সকলো মিলি আহিল। এজন দুজনকৈ পূজাৰ কাষত মানুহ গোট খাবলৈ ল'লে। আৰু এনেকৈয়ে আজি পৰ্যন্ত ৪,০০০ অচিনাক্ত মৃতদেহৰ অন্তিম সৎকাৰ কৰিছে পূজাই। পূজাৰ অন্তত সকলো ৰীতি নীতিৰে শেষ বিদায় জনাইছে সেই লোকজনক। বহুদিন ধৰি চিকিৎসালয়ত পৰি থকা অথবা দুৰ্ঘটনাত পতিত হৈ পৰি ৰোৱা মানুহৰ অন্তিম বিদায়ৰ দায়িত্ব কান্ধ পাতি লৈছে পূজা শৰ্মাই। পৰিয়াল নথকা মানুহৰ অন্তিম যাত্ৰাটো পূজা হৈ ৰয় শেষ ভৰসা। অৱশ্যে এই কামৰ বাবে পূজাই যে কেৱল সন্মান, প্ৰশংসা আৰু আদৰ পাইছে তেনে নহয়। এই কামৰ বাবেই পূজাই হেৰুৱাইছে বন্ধুবৰ্গ। পূজাৰ কামক নিষিদ্ধ বুলি উপলুঙা কৰে বহুতে। পূজাক বিয়াৰ বাবেও নাহে কোনো আগবাঢ়ি। কিন্তু এই সকলোবোৰৰ পাছতো পূজা থমকি ৰোৱা নাই। নিজাকৈ ২টা ফাউণ্ডেশ্যনেৰে আগবাঢ়ি গৈছে পূজা। পৰিয়ালৰ মানুহ নোহোৱাকৈ অন্তিম বিদায় লোৱা লোকৰ কাষত শেষ যাত্ৰী হিচাপে থিয় হৈ ৰৈছে পূজা। কৰিছে সকলো ৰীতি নীতি। কেৱল সেয়াই নহয়, অসহায় লোকৰ কাষতো অহৰহ থিয় হৈছে পূজা। আৰু সেই পূজা এইবাৰ উজলি উঠিল। বিবিচিয়ে নিৰ্বাচিত কৰি উলিওৱা ২০২৪ বৰ্ষৰ বিশ্বৰ ১০০ গৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল পূজা শৰ্মা। পূজাৰ সৈতে এই তালিকাত আছিল ভাৰতৰ আৰু দুগৰাকী নাৰী, অৰুণা ৰয় আৰু ভিনেছ ফোগাট। অৰুণা ৰয় আৰু ভিনেছ ফোগাটৰ কাহিনী সুকীয়া। কিন্তু এই সকলোবোৰৰ মাজত পূজা শৰ্মাৰ কথা আকৌ এবাৰ আলোচনা হ'ল। আকৌ মানুহে পাতিবলৈ ল'লে পূজাৰ কথা। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।